আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত মই আপোনালোকক মই যেহেতু মেথছৰ ক্লাছবিলাক দি আছো, আমাৰ আসাম গভৰ্ণমেণ্ট জবৰ যিবিলাক পৰীক্ষা হ'বলৈ গৈ আছে, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে হওক বা তেনেকুৱা পৰীক্ষাবোৰৰ। সো মেথছৰ আমাৰ আজি ক্লাছ নাম্বাৰ 5। মই অলৰেডি আপোনালোকক 4টা ক্লাছ দিলোঁ মেথছৰ, আৰু গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, বহুতে চাইছে। মানে ক্লাছত এটা ক্লাছত মই এটা টপিক কমপ্লিট পঢ়াই দিছোঁ, আৰু তাৰ পৰাই প্ৰশ্ন আহে পৰীক্ষাত। ইম্পৰ্টেণ্ট প্ৰশ্নখিনিও কৰাই দিছোঁ। আপোনালোকে সেই 4টা যদি চোৱা নাই, ডেছক্ৰিপশ্যনত এটা প্লেলিষ্ট পাব। সেই প্লেলিষ্টটো চাই লওক, তেতিয়া আপোনালোকে কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। তাৰপিছত এইটো ভিডিঅ' চাব। আজি আমি মেনচুৰেশ্যন মানে আমাৰ যিবিলাক আমি পৃষ্ঠকালি উলিয়াওঁ, আয়তন উলিয়াওঁ, সেইবিলাক। আৰু আজি 2D মানে আমি বৰ্গ, ত্ৰিভুজ এইখিনি ডিছকাছ কৰিম। মানে আমি মেইনলি আজি কালি মানে এৰিয়া সেইবিলাক বস্তু উলিয়াম, আৰু তাৰ ওপৰত আমি বহুত কুৱেশ্যন কৰিম, আৰু বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা ক'ম, বহুত শ্বৰ্টকাট দেখাম। আপোনালোকে কমপ্লিট গোটেইখিনি বস্তু চাই যাব। আৰু আজি যিমানবিলাক ফৰ্মুলা কওঁ, গোটেইখিনি ইম্পৰ্টেণ্ট। আপোনালোকে এক্সট্ৰাকৈ এখন বহীত লিখি লিখি যাওক ফৰ্মুলাবিলাক, তেতিয়া আপোনালোকৰ মনত ৰখি যাব। চ' প্ৰথম আমি ষ্টাৰ্ট কৰিছোঁ। বহুতে আগতে সৰুতে পঢ়ি অহা বস্তু এইবোৰ। প্ৰথম আমি ত্ৰিভুজৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ত্ৰিভুজ ইংলিছত কোৱা হয় ট্ৰায়েংগল। মই গোটেই ডিটেইলছত বুজাই নাযাওঁ, অলপ অলপকৈ বুজাই যাওঁ। আমি ত্ৰিভুজৰ আমি কি জানো, 3টা বাহু থাকে, A, B, C। প্ৰথম আমি ত্ৰিভুজত মনত ৰাখিব লাগিব, সৰুতে চবেই পাইছে, ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 90 ডিগ্ৰী হয়। ত্ৰিভুজৰ 3টা কোণৰ যোগফল মানে 3টা কোণৰ যোগফল কি হয়, 180 ডিগ্ৰী হয়। মানে কোণ মানে এইকেইটা, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। ইয়াত যিমানে কোণ থাকে গোটেইকেইটাৰ যোগফল 180 হয়। A প্লাছ B প্লাছ C, এইটো সদায় 180 হয়, মনত ৰাখিব। চ' আমি কি গম পালোঁ, ত্ৰিভুজৰ 3টা কোণৰ যোগফল সদায় 180 হয়। ছেকেণ্ড ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব। এই ত্ৰিভুজটোতে ধৰক মই এটা এনেকৈ বাহু বহাই দিলোঁ, ঠিক আছে। এইটো বাহু বহাই দিলোঁ, চিটো। এইটো বাহু ধৰক বহাই দিলোঁ, এইটো। এতিয়া এটা মন কৰিব, এইটো কোণ যে হ'ল, এই কোণটোক কোৱা হয় বহী কোণ। ইংলিছত কোৱা হয় এক্সটাৰ্নেল এংগল। বহী কোণ মানে বাহিৰৰ পৰা এই কোণটো আহিছে, মানে এটা ত্ৰিভুজটো এইটো, কিন্তু এই বাহুটো এটা বাহু বহাই দিলে এইটো হ'ল বহী কোণ। ঠিক তেনেকৈ মই যদি এইটো বাহু এনেকৈ বহাই দিওঁ, ইয়াত যোনটো কোণ আহিব সেইটো হ'ব বহী কোণ। এতিয়া ফৰ্মুলাটো মনত ৰাখিবলগীয়া, এইটো ত্ৰিভুজৰ যিকোনো বহী কোণ, যিকোনো বহী কোণৰ মাপ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান। তাৰ মানে কি হ'ল, ত্ৰিভুজৰ যিকোনো বহী কোণৰ মাপ, এইটো এটা বহী কোণ হ'ল, এইটো কাৰ সমান হয় জানেনে? ইয়াৰ বিপৰীত অন্তঃকোণ দুটা। অন্তঃকোণ কোনটো আছে? এটা এইটো। মানে এই বহী কোণটোৰ বিপৰীত অন্তঃকোণ মানে ভিতৰৰ কোণ দুটা আছে, এটা এইটো, ইয়াৰ অপজিটত আছে, সেই দুটাৰ সমান হয়। তাৰ মানে আমি কি ক'ব পাৰোঁ, এইটো কোণ ধৰক কেনেকৈ লিখিলোঁ, ACD। বহী কোণটো ইকুৱেল টু কি হয়, বিপৰীত অন্তঃকোণ দুটা। এটা অন্তঃকোণ এইটোক ধৰ লিখিলোঁ ABC প্লাছ, আৰু এইটোক ধৰ লিখিলোঁ BAC। এইটো হয়। গতিকে এইটো কথা সকলোৱে মনত ৰাখিব। হৈ গ'ল। ইয়াৰ পিছত আমি কেইটামান আৰু বস্তু জানিব লাগিব ত্ৰিভুজৰে। ত্ৰিভুজৰ প্ৰকাৰ কি কি আছে? ত্ৰিভুজৰ দুটামান ইম্পৰ্টেণ্ট প্ৰকাৰ আছে। প্ৰথমটো হ'ল সমকোণী ত্ৰিভুজ। সমকোণ মানে কি, 90 ডিগ্ৰী হয়। তাৰ মানে ত্ৰিভুজটোত যদি যিকোনো এটা কোণ আছে যোনটো 90 ডিগ্ৰী হয়, সেইটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। ধৰক এইটো কোণ, এইটো ত্ৰিভুজ, ইয়াতে এংগল চিটো কি হয়, 90 ডিগ্ৰী হয়, 90 ডিগ্ৰী হৈ গ'ল। গতিকে সেইটোক সমকোণী ত্ৰিভুজ বুলি কওঁ আমি। ABCটো কি হয়, সমকোণী ত্ৰিভুজ হয়। হৈ গ'ল। সমকোণী ত্ৰিভুজত কেইটামান ইম্পৰ্টেণ্ট বস্তু আছে, মনত ৰাখিব। এটা হ'ল পাইথাগোৰাছৰ থিয়ৰেম।
পাইথাগোৰাছৰ উপপাদ্য সমকোণী ত্ৰিভুজটো ইংলিছত কোৱা হয় ৰাইট এংগল ট্ৰায়াঙ্গল তাৰ মানে ৰাইট এংগল মানে 90 ডিগ্ৰী হয় মানে সমকোণ পাইথাগোৰাছৰ উপপাদ্যটো মানে পাইথাগোৰাছ এই উপপাদ্যটোৱে কি কয় জানেনে এই সমকোণটোৰ অপজিটত কোনটো আছে কোন এটো হয়নে তাৰ মানে আমি AB BC আৰু CA হৈ গ'ল এই তিনটা আছে সমকোণটোৰ অপজিটত যোনটো থাকে হেতু হল AB আৰু বাকি দুটা BC আৰু AC এই পাইথাগোৰাছৰ উপপাদ্যতে কি বুলি কয় ওতে সবে পঢ়িছে AB square equal to BC square plus AC square তাৰ মানে 90 ডিগ্ৰী অপজিটত যোনটো আছে AB হেতু স্কয়াৰ কৰিলে কি হয় equal to BC square আৰু AC square বাকি দুটা স্কয়াৰ কৰি যোগফল হয় এটো হল পাইথাগোৰাছৰ উপপাদ্য মন ৰাখিব আজি ক্লাছত ফাৰ্স্ট আমি নোটস খিনি বনাই লওঁ তাৰ পিছত ইয়াৰ ওপৰত ধুনিয়া কোৱেশ্চন কিছুমান আছে কৰি যাম এফালৰ পৰা গতিকে এটো বস্তু মন থাকিব সবৰে ইয়াৰ পিছতে সমকোণী ত্ৰিভুজৰে আমি কালিটো জানিব লাগে কালি হয় সমকোণী ত্ৰিভুজৰ কালি ঠিক আছে এটো কালি এৰিয়া ইংলিছত কোৱা হয় এৰিয়া সমকোণী ত্ৰিভুজৰ কালি কি হয় জানেনে হাফ ইনটু b ইনটু h এৰিয়াটো b মানে হল বেস অসমীয়াত ভূমি h মানে হল হাইট মানে লম্বটো ঠিক আছে সো ইয়াতে b কোনটো হয় bc টো মানে ভূমিত কোনটো আছে bc আছে আৰু ইয়াতে হাইট কোনটো ac টো লম্ব কোনটো হয় ac হয় সো h = ac এখিনি সো আপোনালোকে এখিনি বস্তু মন ৰাখক কিহৰ কাৰণে এখিনি ৰাইট এংগল ট্ৰায়াঙ্গল মানে আমাৰ সমকোণী ত্ৰিভুজৰ বাবে এখিনি ইম্পৰ্টেন্ট বস্তু এখিনি সবে মন ৰাখি লব হৈ গল ইয়াৰ পিছত আমি বেলেগ কেইটামান ত্ৰিভুজ চাম আৰু এটা ইম্পৰ্টেন্ট ত্ৰিভুজ এটো হৈ গল সমবাহু ত্ৰিভুজ ইংলিছত কোৱা হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল তাৰ মানে কি জানেনে আটাইকেইটা বাহু সমান এটা সমবাহু ত্ৰিভুজ বুলি কয় সমবাহু মানে ওয়াৰ্ডটোতে সোমাইছে সমান বাহু সো আটাইকেইটা বাহু সমান A B C হৈ গল এটা আটাইকেইটা প্ৰথম ফৰ্মুলাটো ইয়াতে হ'ব আটাইকেইটা বাহু সমান মানে AB = BC = CA গোটেইকেইটা সমান বাহু সেকেন্ড হল আটাইকেইটা কোণো সমান হয় আৰু আটাইকেইটা কোণ 60 ডিগ্ৰী কে হয় এটো মন ৰাখিব পৰীক্ষাত এনেকৈ আহিব পাৰে যে সমবাহু ত্ৰিভুজৰ এটা কোণৰ মান কিমান 60 ডিগ্ৰী সো কি হ'ব আটাইকেইটা কোণ সমান এংগল A = B = C = 60 ডিগ্ৰী হৈ গল তাৰ পিছতে আৰু এটা ফৰ্মুলা ইয়াত মন ৰাখিব লাগে কালি সমবাহু ত্ৰিভুজৰ কালিটো হৈ গল কালি এৰিয়া = √3/4 a square কালিটো হল √3/4 a square ইয়াতে a মানে কি হয় জানেনে বাহুৰ মাপটো মানে a = কি হয় ab আৰু ab bc ca সমান একে সব হয়নে সো √3/4 a square a মানে হল যিকোনো এটা বাহুৰ মাপ আৰু গোটেইকেইটা যেহেতু সমান গতিকে এটাই হ'ব মাপটো গতিকে a জায়গাত হেতু দিলে হ'ল এটো হৈ গল সমবাহু ত্ৰিভুজৰ বিষয়ে আমাৰ ডিসকাশন গতিকে আমাৰ এটা ত্ৰিভুজখিনি শেষ হ'ল ইয়াৰ পিছতে আমি এটা যাম বেলেগ এটাত ইয়াৰ পিছতে আমি বৃত্তখিনি চাই লওঁ ইয়াৰ পিছতে আমি চাম বৃত্ত ইংলিছত কোৱা হয় সাৰ্কেল বৃত্ত মানে এনেকুৱা এটা সাৰ্কেল হৈ থাকে ইয়াতে যোনটো ভিতৰত থাকে হেতু কি বুলি কয় হেতু কেন্দ্ৰ ইংলিছত কোৱা হয় সেন্টাৰ আৰু কেন্দ্ৰৰ পৰা বৃত্তৰ এফালে যত আমি এইবিলাক টানো এইবিলাক সবকে কি বুলি কোৱা হয় ব্যাসাৰ্ধ ইংলিছত কোৱা হয় ৰেডিয়াস মন থাকিব
আৰু যদি ৰেডিয়াছডাল আমি এনেকৈ দুইফালে বহাই দিওঁ এনেকৈ দুইফালে লাগি যাব এই গোটেই এডালক কোৱা হয় ব্যাস তাৰ মানে ডায়ামিটাৰ বুলি কোৱা হয় ইংলিছত মন থাকিব আকৌ এবাৰ কৈ দিছোঁ এইটো মাজৰটো চেণ্টাৰ আৰু এই আধা এইখিনি বহাই দিলে চেণ্টাৰৰ পৰা আমি যদি বৃত্তটোলৈ আঁকি দিওঁ সেইবিলাক হ'ল ৰেডিয়াছ আৰু এডাল হ'ল ব্যাস গোটেই দুইফালে যদি বহাই দিওঁ সেইটো ব্যাস হ'ব ৰেডিয়াছ গোটেইবোৰ সমান হয় বৃত্তৰ ৰেডিয়াছ সব সমান হ'ব আৰু ডায়ামিটাৰো সমান তাৰ মানে আমি কি গম পালোঁ ইয়াতে ব্যাস ইকুৱেল টু 2 ইনটু ব্যাসাৰ্ধ হৈ গ'ল ব্যাস মানে ডায়ামিটাৰ d ইকুৱেল টু 2 ইনটু r ৰেডিয়াছ মানে r হৈ গ'ল এইটো মন থাকিব কাৰণ কিয় ইয়াত চোৱা এইটো ৰেডিয়াছ হয় এইটো ৰেডিয়াছ হয় সো r আৰু r আছে আৰু গোটেইটো আছে d ডায়ামিটাৰটো d গোটেইটো ব্যাসটো গতিকে 2 ইনটু r হ'ল ইংলিছ টাৰ্মবিলাক মনত ৰাখি ল'ব কেতিয়াবা পৰীক্ষাত অকল ইংলিছ টাৰ্মটোৱে দি দিয়ে এইখিনি সবৰে মনত থাকিব ইয়াৰ পিছত আমি যাওঁ কালি বৃত্তৰ কালি এইটো সদায় মনত ৰাখিব পাই r স্কয়াৰ r মানে হ'ল ব্যাসাৰ্ধ আৰু পাইটো হ'ল এটা কনষ্টেন্ট পাইটো এটা কনষ্টেন্ট মানে পাই এটা নিৰ্দিষ্ট ভ্যালু আছে সেইটো হ'ল 22/7 এটো ইউজ কৰিব পৰীক্ষাত 3.14 ভ্যালু আছে কিন্তু হেতু ইউজ কৰিলে টান হৈ যাব প্ৰশ্নটো 22/7 পাই জায়গা 22/7 সদায় হ'ব এটো কনষ্টেন্ট মানে তাৰপিছতে আৰু এটা ফৰ্মুলা আছে বৃত্তৰ এটো হ'ল পৰিধি পৰিধি বা পৰিসীমা দুটা একে বস্তু আৰু ইংলিছত কোৱা হয় সাৰকামফাৰেন্স সাৰকামফাৰেন্স পৰিধি মানে কি জানেনে এই গোটেইখিনি এই কিমান ডিসটেন্স আছে এই গোটেইখিনিতে মই ধৰক এডাল ৰছী ললো সেই ৰছীডাল দি ধৰক এটা বৃত্ত বনালো এই ৰছীডাল পকাই পেলাই এটা গোল বনাই বৃত্ত এটা বনালো সাৰ্কেল এটা সো এই কিমান দীঘল টোটাল কিমানখিনি আছে দীঘল কিমান দীঘল মানে ৰছীডাল কিমান দীঘল আছিল হেডাল দিয়ে বনাই দিছো গতিকে এই কিমান দীঘল যে হল সেইখিনি কোৱা হয় কি বুলি কোৱা হয় পৰিধি পৰিসীমা মানে কিমান লেংথ আছে এখিনি মই ধৰা এখিনি পা জুকিলো ঘুৰি ঘুৰি এখিনি লেকে কিমান লেংথ হ'ব এটো পৰিধি বা পৰিসীমা বুলি কোৱা হয় আৰু ইংলিছত এটো সাৰকামফাৰেন্স বুলি কয় সবৰ মন থাকিব সৰি ইয়াৰ পৰিধিটো ফৰ্মুলা হ'ল 2 পাই r মন ৰাখিব পৰিধিৰ ফৰ্মুলা 2 পাই r r টো ৰেডিয়াছ সবে জানে ব্যাসাৰ্ধ পৰিধিটো হ'ল 2 পাই r এটো সবৰে মন থাকিব হৈ গ'ল ইয়াৰ পিছত আমি বেলেগ এটাত যাওঁ ইয়াৰ পিছত আমি আয়ত পঢ়িম আয়ত মানে কি ইংলিছত কোৱা হয় ৰেক্টেংগল ৰেক্টেংগল মানে আয়তটো এনেকুৱা টাইপত থাকে মানে এইবিলাক সব 90 ডিগ্ৰী কোণত থাকে লম্ব হৈ থাকে মানে ধৰক a b c d সো প্ৰথম কথা ৰেক্টেংগুলাৰ আমি কালিটো জানিব লাগিব ফাৰ্স্ট এৰিয়া মানে কালি কি জানেনে দিঘ ইনটু প্ৰস্থ ইংলিছত l ইনটু b লেংথ ইনটু ব্ৰেথ এটো ধৰক l এখিনিও l হ'ব কাৰণ এখিনি আৰু এখিনিটো সমান হয় দুইখিনি সো এখিনি l এখিনিও l আৰু ব্ৰেথ মানে প্ৰস্থখিনি b হৈ গ'ল সো কালি হ'ব l ইনটু b মন থাকিব l ইনটু b দিঘ ইনটু প্ৰস্থ তাৰ পিছতো আমি মনত ৰাখিব লাগিব পৰিসীমাটো অলপ আগত চালো ইংলিছত কোৱা হয় বৃত্তৰ ক্ষেত্ৰত পৰিসীমাটো ইংলিছত সাৰকামফাৰেন্স বুলি কয় আৰু বাকি বিলাকৰ ক্ষেত্ৰত পেৰিমিটাৰ বুলি কয় পেৰিমিটাৰ p সো ইয়াতে p কিমান হ'ব পৰিসীমা মানে আলটিমেটলি কি কিমান দীঘল আছে বস্তুটো সো আমি ধৰক এখিনি পা জুকিলো কিমান দীঘল আছে এখিনি পা এখিনি লৈকে l আছে যোগ এখিনি পা এখিনি লৈকে b আছে এখিনি যোগ আকৌ এখিনি পা এখিনি লৈকে l আছে আকৌ এখিনি পা এখিনি লৈকে b আছে সো l plus b দুবাৰ আহিল সো এটো এনেকৈ লিখিব পাৰি 2 into l plus b এটো মনত ৰাখিব এৰিয়া হল এটো হৈ গ'ল এটো হল আয়তৰ কাৰণে আৰু এডাল যদি মই এনেকৈ বহাই দিওঁ মানে এটা কোণৰ পৰা এটা কোণলৈ লগাই দিলো এডালক কি বুলি কোৱা হয় মনত ৰাখিব কৰ্ণ বুলি কয়
ইংলিছত কোৱা হয় ডায়াগোনেল ইংলিছত কি বুলি কোৱা হয় ডায়াগোনেল সো এইটো বস্তু সকলোৱে মনত ৰাখিব ইংলিছত ডায়াগোনেল বুলি কয় ইয়াৰ পিছত আমি বৰ্গ চাম সো বৰ্গটো কেনেকুৱা এইটো সমান হ'ব দেই আকাশ সমান বলেছে ধৰক A B C D বৰ্গও এটা প্ৰকাৰৰ আয়তে হয় জাস্ট বৰ্গত কি হয় গোটেইবিলাক বাহু সমান হয় আয়তত অকল বিপৰীত বাহু দুটাহে সমান আছিলে বৰ্গত কিন্তু গোটেইবিলাক বাহু সমান সো প্ৰথম কথা হ'ল বৰ্গত আটাইবোৰ বাহু সমান ধৰা হ'ল আমি আটাইবোৰ বাহু যেহেতু সমান ধৰা হ'ল গোটেইকেইটা A ধৰা A বুলি ধৰি ললো 5 6 যিমান দীঘলে হওক আমি ধৰ A বুলি ধৰিলো therefore বৰ্গৰ কালি এৰিয়া কিমান হয় A স্কয়াৰ মনত ৰাখিব য'ত A টো কি হ'ল বাহুৰ দৈৰ্ঘ্য মানে বৰ্গৰ সো বৰ্গৰ কালি আমি কিমান পালো A মানে এটা বাহু বৰ্গটো এটা বাহু সেটো হ'ল A স্কয়াৰ হগল তাৰ পিছতে পৰিসীমা মানে P পেৰিমিটাৰটো অলপ আগত যোনটো ওলাইছিল P মানে কি আমি গুটেকেটা যোগ কৰিব লাগে ইয়াত কিমান দীঘল আছে এফালেও A এফালেও A এফালেও A এফালেও A চাৰিটা A আছে তো কি হ'ব 4A পৰিসীমা হ'ল এটো তাৰপিছত আৰু এটা বস্তু ইয়াত আমি কৰ্ণটো উলিয়ালো কৰ্ণৰ দিশ ডাল ধৰা কৰ্ণ ঠিক আছে তো কৰ্ণক ইংলিছত কি বুলি কয় বুলি কৈছিলো ডায়াগোনেল D কিমান হয় BD হৈ গল এটো ধৰা উলিয়াব লাগে এটো আমি কেনেকৈ উলিয়াম কৰ্ণটো উলিয়াম কেনেকৈ চাবা ইয়াতে দেখাই দিও আমি পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰিম পাইথাগোৰাছ থিওৰেমটো ইন কোনটো ত্ৰিভুজত এটো ত্ৰিভুজত এপ্লাই কৰি ধক BCD পাইথাগোৰাছ উপপাদ্যটো পঢ়ি আছিল নহয় কি আছিল এই সমকোণৰ বিপৰীতত যোনটো থাকে ইয়াত বিপৰীতত কোনটো আছে BD সো BD স্কয়াৰ ইকুৱেল টু কি হয় CD স্কয়াৰ প্লাস BC স্কয়াৰ আমি BD টো উলিয়াব লাগে হেতু এনেকৈ থাকক CD কিমান হয় A ঠিক তেনেকৈ BC কিমান হয় A সো BD স্কয়াৰ কিমান হ'ব 2A স্কয়াৰ ইয়াৰ পৰা যদি মই BD উলিয়াম কিমান হ'ব জানেনে √2A A টো বাহিৰত আছে এটো হৈ গল কাৰণ BD পৰা যদি স্কয়াৰটো উঠাই দিম এফালে ৰুট লৈ লব লাগিব এখিনি বেসিক হয় কোনবাই যদি চোৱা নাই আগৰ ভিডিও এটা চাই লওক তাতে গম পাই যাব therefore D হ'ব √2A ডায়াগোনেলটো কৰ্ণৰ দিকটো এটো হল বৰ্গৰ কাৰণে হৈ গল এখিনিয়ে বস্তু আৰু হৈছে আৰু অকমান বাকি আছে ইয়াৰ পিছত আমি লাষ্ট এটা বস্তু চাম ট্ৰেপিজিয়াম অসমীয়াটো ট্ৰেপিজিয়াম বুলিয়ে কয় ট্ৰেপিজিয়াম মানে কি জানেনে দুটা বাহু সমান্তৰাল বাকি দুটা সমান্তৰাল নহয় এনেকুৱা ট্ৰেপিজিয়ামৰ জাস্ট এটা মনত ৰাখক দুটা বাহু সমান্তৰাল হয় কেৱল দুটা বাহু সমান্তৰাল ইয়াত যেনেকৈ AB সমান্তৰাল CD প্যাৰেলাল বোলে এটো প্যাৰেলাল সিম্বল প্যাৰেলাল মানে সমান্তৰাল সো আমি জাস্ট ট্ৰেপিজিয়ামৰ এৰিয়াটো মনত ৰাখিলে হ'ল A ইকুৱেল টু কি হয় জানেনে সদায় মনত ৰাখিব হাফ ইনটু sum of parallel side মানে সমান্তৰাল বাহু দুটাৰ যোগফল অসমীয়াত যদি এনেকৈ লিখিব সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু আৰু ইনটু কি কৰিব লাগিব হিহঁতৰ মাজৰ ডিসটেন্স হিহঁতৰ মাজৰ গ্যাপটো এখিনি গ্যাপটো ইনটু হিহঁতৰ মাজৰ দূৰত্ব ইয়াত ধৰা এখিনি ইমান আছে ধৰা EF therefore আমি ইয়াতে কি লিখিব পাৰো area of ABCD কিমান হয় হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল এফালে সমান্তৰাল AD আছে এফালে BC আছে ওকে সৰি এফালে সমান্তৰাল AB এফালে CD AB plus CD
ইনটু সিহঁতৰ মাজৰ ডিস্টেন্স কিমান আছে EF এটো হৈ গ'ল এৰিয়াটো এটো ট্ৰেপিজিয়ামৰ কাৰণে সো এতিয়া আপোনালোকে গুটেখিনি ফৰ্মুলা জানি গ'ল ইয়াৰ পিছতে আমি কোৱেশ্চন কৰিব পাৰিম আৰু এটা ফৰ্মুলা বাকি আছে জাস্ট হেতু এবাৰ চাই লওঁ ত্ৰিভুজৰ কালি নৰ্মেল মেথডত উলিয়াবলে আমিতো অকল সমকোণৰ বাবে জানো সমবাহু ত্ৰিভুজৰ বাবে জানো নৰ্মেল ত্ৰিভুজৰ কাৰণেও কালি আছে এৰিয়া অফ ট্ৰায়াঙ্গল এটো একদম ডাঙৰ ফৰ্মুলা হয় দেখি ভয় খাই যাব নালাগে আৰামছে হৈ যাব ইমান কেছ নাই এই আমি ধৰ এই ত্ৰিভুজটো কালি উলিয়াব লাগে আমি ধৰ ধৰিলো AB বাহুৰ দৈৰ্ঘ্য A হয় BC বাহুৰ দৈৰ্ঘ্য ধৰ B হয় আৰু AC বাহুৰ দৈৰ্ঘ্য ধৰ C হয় দৈৰ্ঘ্যবিলাক আমাক কালিখিনি উলিয়াব লাগে কালিটো সো তাৰ কাৰণে কালিৰ ফৰ্মুলাটো হ'ল এৰিয়া ইকুৱেল টু ৰুট ওভাৰ S minus A S minus B S minus C এটা আপোনালোকে ভাবি আছে S টো কোপা আহিল ন S টো কি হয় সো S টো কি হয় জানেনে S ইকুৱেল টু A plus B plus C divided by 2 হৈ গ'ল সব এনেকে যদি ত্ৰিভুজৰ তিনটা বাহু দিয়া থাকে কালি উলিয়াব দিয়ে প্ৰথম কি কৰিব S টো উলিয়াই ল'ব S টো মানে গুটেকেটা বাহু যোগ কৰি divided by 2 তাৰ পিছতে এই ফৰ্মুলাটো ইউজ কৰি দিলে গতিকে আমি এটা কালি যিমান বিলাক ফৰ্মুলা দেখালো গুটেখিনি আপোনালোকে লিখি ৰাখক ঠিক আছে গুটেখিনি এবাৰ লিখি ৰাখক এটা আমি কোৱেশ্চনখিনি ষ্টাৰ্ট কৰিছো এতিয়া আমি এটা এটাকে প্ৰশ্নবিলাক কৰি যাম কি প্ৰশ্ন দিয়া আছে ফাৰ্স্ট চাই লওঁ calculate the length of the diagonal of a square if the area of the square is 50 cm square আমাক উলিয়াব কি লাগে ডায়াগোনাল মানে কৰ্ণ ইংলিশ টাৰ্মবিলাক মনত ৰাখিব আমাক মানে এটা বৰ্গৰ স্কয়াৰ মানে কি আছিল বৰ্গ ডায়াগোনাল মানে কৰ্ণ আৰু এৰিয়া মানে কালি আমাক বৰ্গটোৰ কি দিয়া আছে কালি দিয়া আছে 50 cm স্কয়াৰ মানে বৰ্গটোৰ কালি এৰিয়া কিমান দিছে 50 হৈ গ'ল আমি বৰ্গৰ কালিৰ ফৰ্মুলাটো কি জানো a স্কয়াৰ মানে a মানে হল বৰ্গটো এটা বাহু হেতু কাৰণে কৈছো ফৰ্মুলাখিনি ভালকে ফাৰ্ষ্টতে জানি লওক তেতিয়াহে কৰিব পাৰিব a স্কয়াৰ আছে 50 সো ইয়াৰ পৰা a কিমান হ'ব √50 হ'ব a হ'ব আমাৰ √50 কাৰণ a স্কয়াৰ যদি 50 হয় a কিমান হ'ব দুইফালে স্কয়াৰ ৰুট লৈ ল'ব লাগিব তেতিয়া a স্কয়াৰ পৰা a আহিব এফালে √50 আমি a পালো এটো আমাক উলিয়াব কি দিছে কৰ্ণ এটা স্কয়াৰৰ ডায়াগোনালৰ লেংথটো কিমান আছিল কৰ্ণৰ লেংথটো a ৰুটটো আছিল হয় না a ৰুটটো আছিল তাৰ মানে a আছে √50 ইনটু √2 এতিয়া স্কয়াৰ ৰুট যদি এনেকৈ থাকে আমি একেলগে লিখি দিব পাৰো স্কয়াৰ ৰুটটো আৰু ভিতৰত 50 ইনটু 2 আহি যাব মানে স্কয়াৰ ৰুট অফ 100 কি নম্বৰ স্কয়াৰ কৰিলে 100 হয় 10 স্কয়াৰ মানে 100 সো এটো 10 স্কয়াৰ therefore square root of 10 square মানে 10 আহিব বাহিৰলে সো 10 आंसर তেনেকৈ কৰিব লাগে আপোনালোকে প্ৰথমটো টান লাগিব পাৰে কিন্তু ফৰ্মুলাটো একবাৰ ভাবিব নিজে ওলাই যাব এইটো প্ৰশ্ন এতিয়া প্ৰথম ভিডিওটো পজ কৰি নিজে একবাৰ ট্ৰাই কৰক তাৰ পিছত মই কৰবাৰ নিচিনাকৈ চাব মই 2 সেকেন্ড সময় দিছো পজ কৰি ট্ৰাই কৰক আমাক কি দিছে ফাইন্ড দা এৰিয়া অফ দা সাৰ্কেল আমি এই বৃত্তটোৰ কালি উলিয়াব লাগে যাৰ সাৰ্কামফাৰেন্স মানে পৰিধিটি মই অসমীয়াত শব্দবিলাক কৈ গৈছো যাৰ জনে পাহৰিছে মন ৰাখিব is equal to the perimeter of a square of side 11 cm মানে কি কৈছে আমাক এটা সাৰ্কেল দিয়া আছে এই সাৰ্কুলাৰ কি সাৰ্কামফাৰেন্স c বুলি লিখিলো হেতু ইকুৱেল টু কি হয় perimeter মানে p of a square হেতু সাৰ্কেলটোৰ সাৰ্কামফাৰেন্স আৰু স্কয়াৰৰ perimeter সমান হয় সাৰ্কুলাৰ সাৰ্কামফাৰেন্স মানে পৰিধিৰ ফৰ্মুলাটো কিমান আছিল 2 pi r আছিল p of a square মানে কি perimeter of a square মানে স্কয়াৰৰ পৰিসীমাৰ ফৰ্মুলা কিমান আছিল 4a আছিল এতিয়া 2 into pi মানে 22/7 into r equal to 4 into বৰ্গটোৰ বাহু কিমান দিয়া আছে 11 cm 11 cm এতিয়া 11 ৰে এটো কাটি দিব পাৰি এফালে 11 আৰু 22 হ'ব হয়নে এছতে 2 ৰে এটো 4 কাটি দিব পাৰি 2 হ'ব আকৌ এটো 2 ৰে এটো 2 কাটি দিব পাৰি সো আমি থাকিম কিমান r/7 = 1 that means r = 7 so answer আমি উলিয়াব কি লাগে এৰিয়া
আমি সেই বৃত্তটোৰ ব্যাসাৰ্ধ পালো মানে r পালো 7 আমি তাৰ কি উলিয়াব লাগে এৰিয়াটো সো বৃত্তৰ এৰিয়া ফৰ্মুলা কি পাই r স্কয়াৰ 22/7 ইনটু r স্কয়াৰ মানে 7 7 স্কয়াৰ 7 ৰে 7 স্কয়াৰ কাটি দিলে কিমান হ'ব 7 থাকিব 22 ইনটু 7 এটো আপোনালোকে কৰি চাব কৰিলে 154 আহিব তেনেকৈ কৰিব লাগিব পিছৰ প্ৰশ্নটো চাওঁ কি দিছে what is the area হ'ব লাগিছিলে area of an equilateral triangle of side 16 cm equilateral triangle মানে কি কৈছিলো অসমীয়াত সমবাহু ত্ৰিভুজৰ কালি খুদিছে এটা সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি আছিল √3/4 a স্কয়াৰ এটো কাৰণে কৈছো এই ফৰ্মুলাখিনি এক্সট্ৰাকে এখন পেপাৰত লিখি ৰাখক আৰু এই কোৱেশ্চনখিনি কৰোতে হেখিনি ইউজ কৰিব যাওক এতিয়া √3/4 a স্কয়াৰটো a মানে কিমান আছে 16 স্কয়াৰটো মই 16 * 16 লিখিলো তেতিয়া কাটিবলৈ সহজ হ'ব 4 ৰে এটো 16 কাটি দিলে 4 হ'ব তাৰপিছতে 16 আৰু 4 গুণ 16 4 গুণ 64 হয় আৰু √3 আছে 64 √3 এটো ইয়া পিছৰ প্ৰশ্নটো চাওঁ Find the area of trapezium. এটা ট্ৰেপিজিয়ামৰ কালি উলিয়াব লাগে যাৰ প্যাৰালাল সাইড দুটা 20 cm আৰু 18 cm মানে আমি যে ট্ৰেপিজিয়ামটো চাইছিলো এনেকে A B C D ধৰা প্যাৰালাল সাইড দুটা 20 আৰু 18 দিয়া আছে and distance between them is 15 আৰু কিহতৰ মাজৰ ডিসটেন্সটো কিমান দিয়া আছে 15 দিয়া আছে এটা ট্ৰেপিজিয়ামৰ কালি কিমান কৈছিলো আপোনালোকে ভিডিওটো পজ কৰক আৰু সেই কালিৰ ফৰ্মুলাটো চাই কোৱেশ্চনটো নিজে কৰক ট্ৰেপিজিয়ামৰ কালিৰ ফৰ্মুলা কি হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইয়াত সমান্তৰাল বাহু কোনটো আছে 20 আৰু 18 এই দুটাৰ যোগফল ইনটু কিহতৰ মাজৰ ডিসটেন্সটো কিমান ডিসটেন্স 15 সো হাফ ইনটু 20 plus 18 মানে 38 হ'ব ইনটু 15 দুইৰে এটো কাটি দিলে কিমান হ'ব 19 15 গুণ কিমান হ'ব 19 15 লগত যিকোনো সংখ্যা পূৰণ কৰাৰ শৰ্টকাট আছে মই শৰ্টকাট দি কৰিম আপোনালোকে যদি শৰ্টকাটটো নাজানে ডেসক্ৰিপচনত মই শৰ্টকাটৰ প্লেলিষ্ট এটা আছে সৰু ভিডিও হয় 2-3 মিনিটৰ তেনেকুৱা মানে 20টা মান আছে ভিডিও গুটেই কেটা আজি চাই দিওক বহুত শৰ্টকাট শিকি যাব এটা 1915 ৰে মাল্টিপ্লাই কৰা শৰ্টকাট হল ফাৰ্স্ট 190 লিখিব লাগে মানে যোনটো নম্বৰ আছে পিছত 0 লিখিব লাগে তাৰ পিছত তাৰ হাফ লিখক 190 হাফ কিমান হয় 95 হয় হেতুটা যোগ কৰি দিয়ক 5 to 8 285 তেনেকৈ 1 সেকেন্ডত উলিয়াব পাৰি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ A wire is bent to form a square of side 22 cm এটা wire আছিলে সেই wireডাল আমি অকল হেডাল wire ইউজ কৰি এটা স্কয়াৰ বনালো যাৰ সাইড হল 22 cm প্ৰত্যেকটো সাইড হৈ গল প্ৰত্যেকটো সাইড আমি 22 বনালো therefore মই wireডালৰ লেংথ মানে তারডালৰ দিক কিমান হ'ব কোৱাচোন তারডালৰ দিক এই তারডালে ইউজ কৰি আমি তারডালে এটো এখিনি ধৰ বেকা কৰি এনেকে বনালো স্কয়াৰটো গতিকে তারডালৰ মুঠ দিক কিমান হ'ব এই স্কয়াৰটো টোটাল পৰিধিটো মানে পৰিসীমাটো এই গুটেখিনি যোগ কৰিলে তো কিমান হ'ব 4 * 22 পেৰিমিটাৰটো 88 আহিব হৈ গল টোটাল 88 লেংথটো তাৰ পিছত কি হৈছে if the wire is riven to form a circle then the radius of the circle is তাৰপিছত এই সেম ওয়াৰডাল ইউজ কৰি আমি এটা সার্কেল বনালো গতিকে সার্কেলটোৰ পৰিসীমাও একে কিমান 88 হ'ব কাৰণ পৰিসীমা মানেনো কি মানে এটোৱে আলটিমেটলি টোটাল লেংথটো কিমান লেংথ আছে সো আমি সেই সেম ওয়াৰডাল ইউজ কৰি এটা সার্কেল বনাই দিছো ন ঘূৰাই গতিকে লেংথ সমানে হ'ব 88 পাইছো এটা বৃত্তৰ পৰিসীমা কিমান আছিল 2 pi r equal to 88 2 into 22/7 into r equal to 88 pi মানে 22/7 22 ৰে এটো 88 কাটিলে 4 বাই যাব 2 ৰে 4 কাটিলে 2 বাই যাব সো r কিমান হ'ব ওপৰত r আছে এফালে 7 এফালে 2 7 into 2 মানে 14 14 হ'ব উত্তৰটো আগল এবিলাক সৰু প্ৰশ্ন ইমান টান নাহে ইয়াৰ পৰা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ দা ৰেশিও মানে অনুপাত কোনোবাই যদি অনুপাতৰ বিষয়ে নাজানে আকৌ কৈছো ডেসক্ৰিপচনত এই প্লেলিষ্টটো ধুনিয়াকৈ চাই লওক ইয়া আগৰ ক্লাছ কেটা
the ratio of length and breadth মানে দীঘ আৰু প্ৰস্থ of a rectangle মানে আয়তৰ 4:3 so 4:3 আছে দীঘ আৰু প্ৰস্থ মানে L:B দিয়া আছে 4:3 গতিকে আমি অনুপাত থাকিলে কেনেকৈ লৈছিলো L টো ধৰা 4x ললো B টো ধৰা 3x ললো and area of the rectangle is 6912 আৰু area কিমান আছে 6912 এটা rectangular area ফৰ্মুলাটো কি আছিল আয়তৰ কালিৰ ফৰ্মুলাটো দীঘ ইনটু প্ৰস্থ আছিল L ৰ জায়গাত 4x B জায়গাত 3x এফালে 6912 implies 12x square equal to 6912 so আমাৰ x square কিমান হ'ব 6912 divided by 12 এটা 12 ৰে কাটিব লাগিব 12 এটো কাটিলে মুখত কৰিব ট্রাই কৰিব যদি টান লাগে সাইডত হৰ্ন কৰি চাব 12 ৰে 69 কাটিলে 12 5 গুণ 60 9 বাকি থাকিল আৰু 90 মই সাইডতে কৰি দেখাই দিছো কাৰণ এনেকৈ কৈ থাকিলে টানহে লাগে 12 5 গুণ 60 91 থাকিল 12 টেবুলখন মনত ৰাখিব দে 12 7 গুণ 84 7 থাকিল 2 6 so x square equal to পালো আমি 576 এটা কোনটো নাম্বার স্কয়ার কৰিলে 576 হয় কোনটো নাম্বার 24 স্কয়ার কৰিলে 576 হয় মই আপোনালোকক আগতেও কৈছো 1 ৰ পৰা 40 লৈকে যিমান বিলাক বৰ্গ আছে মানে স্কয়ার যেনেকৈ 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 তেনেকৈ আপোনালোকে 40 লৈকে যিমান বিলাক স্কয়ার আছে ন গোটেই বিলাক লিখি ৰাখক কাৰণ হেবিলাক ইউজ হ'ব তাৰ লগতে 1 ৰ পৰা 15 লৈকে কিউব বিলাক মনত ৰাখক বেছি মনত ৰাখিব কোৱা নাই 1 ৰ পৰা 40 লৈকে স্কয়ার আৰু 15 লৈকে কিউব হেকেটা মনত ৰাখিলো হেকেটাই ইউজ হৈ থাকিব বাৰে বাৰে গতিকে ইয়াতে আমি কিমান পালো x = 24 পালো so x = যেতিয়াই 24 পালো লেংথ কিমান হ'ব 4 * x মানে 4 * 24 মানে 96 ঠিক তেনেকৈ এটো 3 * 24 মানে 72 হৈ গল find the ratio of আমাক উলিয়াবকে দিছে breadth and area of the rectangle আমাক ৰেশিও কি হৈ উলিয়াব লাগে breadth মানে প্ৰস্থ আৰু এৰিয়াৰ প্ৰস্থ কিমান পালো 72 আৰু এৰিয়া কিমান পালো 6912 দিয়া আছে এৰিয়াটো এটো কাটিব লাগিব ইমান ভাবি থাকিব না লাগে সব কাটিলে অলৰেডি আমি 12 ৰে 6912 কিমান পাইছিলো 576 পাইছিলো কাটোতে সো 12 ৰে যদি মই এটো কাটো 576 হ'ব আৰু 12 ৰে 72 কাটিলে 6 হ'ব 6 ৰে এটো কাটি দিলে 6 9 গুণ 54 3 বাকি থাকিল 6 সো কিমান হ'ব আমাৰ 1/96 অনুপাতটো হ'ব 1:96 এটো সহজ প্ৰশ্ন ইমান টান নহয় বিলা যোনে মোক ফাৰ্ষ্টৰ পৰা ফলো কৰি আছে হেঁতে পাৰিব আৰু যদি কয়া নাই এতিয়াও আগৰ ভিডিও কেটা চাই লওক তাৰ পিছত এটো চাওক ইয়াৰ পিছৰ প্ৰশ্নটো চাওক The length of a rectangular plot is thrice its breadth মানে এটা আয়তৰ লেংথটো ব্ৰেডথৰ 3 গুণ হয় মানে দীঘটো প্ৰস্থৰ 3 গুণ সো আমি এটা আয়তৰ ৰেক্টেংগল দিয়া আছে b টো ধৰা x ধৰিলো মানে প্ৰস্থটো x ধৰিলো লেংথটো কিমান বুলি কৈছে 3 গুণ সো 3x হ'ব বুজিলে কেনেকৈ কৰিব লাগে তাৰ পিছতে কি কৈছে if area of the rectangle is 867 area to 867 গতিকে ৰেক্টেংগল মানে আয়তৰ এৰিয়া কিমান L * B L আছে x B আছে 3x 867 so কিমান হ'ব 3x square equal to 867 x square equal to 867 divided by 3 3 এটো কাটিলে 3 দুগুণ 6 তাৰপিছতে 2 বাকি থাকিব 6 3 8 গুণ 24 9 289 হ'ল x square equal to 289 এটা আকৌ এবাৰ স্কয়াৰটো আহিব কোনটো নাম্বাৰ স্কয়াৰ কৰিলে 289 হয় যোনে মনত নাই ৰাখা তাৰ সি কিন্তু এটো নাজানিবই কৰিবলৈ ইমান ধুনিয়া সহজ প্ৰশ্ন ইমান সহজ প্ৰশ্ন জাস্ট স্কয়াৰটো মনত নাই ৰাখা কাৰণে এক্সামত বস্তুটো এই থৈ আহিব লগিয়া হ'ব পাৰে গতিকে আকৌ কৈছো 1 ৰ পৰা 40 লৈকে স্কয়াৰখিনি মনত ৰাখি লওক এটো 17 স্কয়াৰ কৰিলে 289 আহে গতিকে আমি x কিমান পাম 17 আমাক কোৱেশ্চনত কি কৈছে ব্ৰেডথ মানে প্ৰস্থ কিমান প্ৰস্থ আমি কিমান দিছিল x আৰু x কিমান পালো 17 ইয়াৰ পিছৰ প্ৰশ্ন চাও
the area of a square is equal to 5 times area of a rectangle মানে এটা স্কয়াৰ আছে এটা ৰেক্টেংগল আছে আমাৰ স্কয়াৰৰ এৰিয়াটো ৰেক্টেংগুলাৰ এৰিয়াৰ 5 গুণ হয় বুজি পালে কি ক'লে এটা স্কয়াৰৰ এৰিয়া ৰেক্টেংগুলাৰ এৰিয়াটোতকৈ 5 গুণ হয় তাৰ পিছতে কি দিয়া আছে আৰু ৰেক্টেংগুলটোৰ ডাইমেনশন দিয়া আছে 125 আৰু 64 মানে লেংথ 125 আৰু b 64 মানে d 125 প্ৰস্থ 64 সো এৰিয়া কিমান হ'ব l * b হ'ব সো স্কয়াৰৰ এৰিয়া কিমান হ'ব 5 into মানে 5 times এটো এৰিয়া l * b মানে 125 into 64 এটো যদি মই কৰো স্কয়াৰৰ এৰিয়া কিমান হ'ব 125 এটো আমি ইমান টানকে নকৰো এনেকে থাকক সহজ টেকনিক আছে এইবিলাক কৰা আমি স্কয়াৰৰ এৰিয়া এটো পালো এটা স্কয়াৰৰ এৰিয়া মানে কি জানো ন স্কয়াৰটো যদি এটা সাইড a হয় স্কয়াৰৰ এৰিয়া কিমান a স্কয়াৰ 5 into 125 into 64 a square equal to 5 into 125 into 64 আমি ইয়াৰ পৰা a হে উলিয়াব লাগে a গতিকে আমি এফালে যদি স্কয়াৰত লিখি দিব পাৰো এটো আমি ভাঙি দিব পাৰিম মানে স্কয়াৰ ৰুট কৰি দিব পাৰিম কি কলো মই বস্তুটো বহুতে নুবুজিলে কৰি দেখাই দিও এফালে আমি স্কয়াৰত লিখিম মানে 5 আছে into 125 টো এনেকৈ লিখিব পাৰি 5 into 25 into 64 এতিয়া 5 দুটা আছে গতিকে এটো কি লিখিব 5 স্কয়াৰ 25 আছে এটো এনেকৈ থাকব 5 দুটা আছে 25 into 25 into 64 এতিয়া 25 দুটা আছে কি হ'ব 25 স্কয়াৰ 64 টো কিহৰ স্কয়াৰ হয় 8 ৰ স্কয়াৰ 64 সো 8 স্কয়াৰ হ'ল হৈ গল আৰু এফালে a স্কয়াৰ আছে আমি যদি স্কয়াৰ ৰুট লৈ লওঁ দুইফালে মানে ইয়াতে দেখাই দিছো আমি যদি দুইফালে স্কয়াৰ ৰুট লৈ লওঁ a স্কয়াৰৰ বৰ্গমূল কিমান হ'ব a 25 স্কয়াৰৰ পৰা স্কয়াৰ ৰুট ললে স্কয়াৰটো আঁতৰি যায় 25 আহিব আৰু 8 ৰ পৰা স্কয়াৰটো আহি যাব 8 সো 25 into 8 এটা যিকোনো নাম্বাৰ 25 এৰে কেনেকৈ পূৰণ কৰে মই শিকোৱা আছে শৰ্টকাটত আকৌ কৈছো ডেসক্ৰিপচনত শৰ্টকাট খিনি আছে চাই লওক 25 into 8 কৰিলে আমি ফাৰ্স্ট কি কৰিব লাগে নাম্বাৰটো 4 এৰে ডিভাইড কৰিব লাগে এটো এই 8ক যদি আমি 4 এৰে হৰণ কৰো কিমান হ'ব 2 আৰু পিছত দুটা 0 200 হৈ গল আমাক উলিয়াব কি দিছে পেৰিমিটাৰ অফ দা স্কয়াৰ স্কয়াৰটো পেৰিমিটাৰ মানে পৰিসীমা এট স্কয়াৰটো কালি পালো 200 গতিকে পৰিসীমা কিমান হ'ব 4a 4 into 200 হ'ব 800 ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ a wire in the form of a circle of radius 3.5 meter is bent in the form of a rectangle ঠিক আছে ভালকৈ প্ৰশ্নটো এবাৰ বুজি লওঁ এটা তার আছে এই তারডাল আমাৰ এনেকৈ সার্কেলত আছে মানে সার্কেলটো আছে আৰু আমি সেই সার্কেলটোৱে ইউজ কৰি পেলাই এটা ৰেক্টেংগল বনালো লেংথ ইমানখিনি আছে টোটাল লেংথ এইখিনি মানে পেৰিমিটাৰটো সমান আছে পেৰিমিটাৰ গতিকে আমি ফাৰ্স্ট সার্কেলটোৰ পেৰিমিটাৰ উলিয়াই লওঁ মানে টোটাল লেংথ কিমাননো আছে ৰড মানে ৰডডালৰ সো সার্কেলটোৰ পেৰিমিটাৰ মানে ইংলিছত সার্কামফারেন্স বুলি কয় কি আছিল ফৰ্মুলাটো সার্কেলৰ কাৰণে 2 pi r 2 into 22/7 into r মানে ব্যাসাৰ্ধটো ৰেডিয়াসটো 3.5 দিয়া আছে এতিয়া 7 এটো কাটি দিব পাৰি 3.5 ক 0.5 হ'ব হৈ গল সো 44 into 0.5 0.5 ৰে কেনেকৈ পূৰণ কৰে হেতু মই দেখুৱা আছে শৰ্টকাট 0.5 মানে সদায় হাফ হয় গমপালে আৰু শৰ্টকাট বিলাক দেখুৱা আছে ডেসক্ৰিপচনত pdf আছে কি লিংক আছে চাই লওক সো 44 into 0.5 মানে হাফ 2 এটো কাটিলে 22 সো আমি টোটাল এই মানে জিন্দাল ৰড দি আমি জিন্দাল আমি ওয়্যাৰ দি টোটাল সার্কেলটো বনাইছিলো হেডালৰ লেংথ আছে 22 মিটাৰ হৈ গল গতিকে আমি কি বনাব দিছে এবাৰ rectangle গতিকে rectangleটোৰ পেৰিমিটাৰ এই টোটাল rectangleটোৰ পেৰিমিটাৰ 22 হ'ব মানে rectangleটোৰ পেৰিমিটাৰ 22 মিটাৰ হ'ব কাৰণ সেম লেংথ আৰু rectangleটোৰ কি দিছে length and breadth মানে দীঘ আৰু প্ৰস্থ 6:5 ৰেশিওত আছে
মানে L is to B কিমান আছে 6:5 অনুপাতটো গতিকে আমি L কিমান ধৰিম 6x B ধৰিম 5x অনুপাত যদি নাজানে ডেসক্ৰিপচনত আছে ভিডিওটো চাই লওক হৈ গল এতিয়া আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 * L + B 2 * L কিমান আছে 6x B আছে 5x so 2 * 11x 22 22x = 22 so x কিমান হ'ব 22/22 মানে ডাইৰেক্ট ইয়াত কাটি দিলে হ'ল 1 x পালো আমি 1 আমাক উলিয়াব কি দিছে এৰিয়া অফ দা ৰেক্টেংগলটো এৰিয়া কিমান so উলিয়াই দিলে হ'ল আমি x যেহেতু 1 পালো গতিকে লেংথ কিমান হ'ব 6 ব্ৰেথ কিমান হ'ব 5 এৰিয়া কিমান হ'ব 6 * 5 30 এটা স্পিডত কৰি দিছো আৰু ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ এটা স্কোয়াৰৰ এৰিয়া 4096 স্কয়াৰ সেন্টিমিটাৰ এটা বৰ্গৰ কালি কিমান দিছে 4096 বৰ্গটোৰ কালি হৈ গল স্কয়াৰৰ কালি 4096 এটা a স্কয়াৰ 4096 হৈ গল আমি ইয়াৰ পৰা a উলিয়াব লাগে a কিমান হ'ব √4096 এতিয়া এটো স্কয়াৰ ৰুট কোনটা অকমান কাৰবাৰ টান লাগিব পাৰে ক্যালকুলেশন কৰিব লাগিব এটো গতিকে আমি কৰি চাওঁ সাইডত 2 ৰে কাটিলে 20 আৰু 48 আকৌ 2 ৰে কৰিলে 10 24 এটা জনে 40 লৈকে মনত ৰাখিছে কিমান হৈ গল আৰু কিমান আৰামত উলিয়াই লব পাৰিব 2 দুটা আছে মানে 2 স্কয়াৰ ইনটু 1024 টো কিহৰ স্কয়াৰ হয় মই মনত ৰাখিব কৈছিল এটো কাৰণে 32 স্কয়াৰ হৈ গল সো ইয়াৰ পৰা আমি a কিমান পাম 2 স্কয়াৰ আছে ইয়াৰ পৰা অকল 2 এটা আহিব আৰু 32 স্কয়াৰ আছে ইয়াৰ পৰা অকল 32 আহিব সো এই হ'ব আমাৰ 64 মানে বৰ্গটোৰ এটা সাইড 64 পালো তাৰপিছত আমাক উলিয়াবকে দিছে ফাইন্ড দা ৰেশিও অফ ব্ৰেথ এন্ড লেংথ মানে আমি এটা আয়তৰ দিঘ আৰু প্ৰস্থৰ অনুপাতটো উলিয়াব লাগে যাৰ লেংথ ইজ টুৱাইস দা সাইড অফ দা স্কয়াৰ আয়তৰ লেংথ কিমান হয় টুৱাইস দা সাইড মানে বৰ্গটোৰ সাইডৰ দুগুণ হয় মানে 2a হয় আৰু ব্ৰেথটো কিমান হয় ব্ৰেথ ইজ 24 সেন্টিমিটাৰ লেস দেন দা সাইড আৰু ব্ৰেথটো ইয়াৰ সাইডৰ 24 সেন্টিমিটাৰ লেস হয় কম হয় এটা ওলাই যাব আমাৰ L = 2a B = a - 24 so a কিমান পাইছিলো আমি 64 2 * 64 মানে 128 আৰু এটো 64 - 24 মানে 40 এই দুটা ৰেশিও লাগে L/B 128 / 40 ঠিক আছে না তাৰপিছতে 4 এ কৰিলে 10 4 এ কৰিলে 3 3 * 12 2 আকৌ 2 এ কৰিলে 16 2 এ কৰিলে 5 16:5 none of this ঠিক আছে ঠিকে কৰিছো ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ one side of rectangular field is 15 meter and one of its diagonal is 17 meter find the area of the field question to কি কৈছে মানে আমাক এটা ৰেক্টেংগল আছে মানে আয়ত আছে ইয়াৰ এটা সাইড 15 মিটাৰ হয় ধৰি ললো এটো সাইড ইয়াৰ 15 মিটাৰ হয় হৈ গল তাৰপিছতে এটা ডায়াগোনাল 17 মিটাৰ ডায়াগোনাল মানে কৰ্ণটো এটো 17 মিটাৰ হয় ধৰ আমাক ইয়াৰ এৰিয়াটো লাগে কালিটো লাগে কিহৰ আয়তটো এটো 15 মিটাৰ হলে এটো ধৰ আমি কিবাটা ধৰি ললো x হল এতিয়া পাইথাগোৰাছ থিওৰেমটো কি কয় পাইথাগোৰাছ উপপাদ্যটোলে মনত পেলোৱা সমকোণৰ বিপৰীত কোনটো আছে এটো সো 17 স্কয়াৰ কৰিলে কিমান হ'ব 15 স্কয়াৰ প্লাস x স্কয়াৰ 17 স্কয়াৰ মানে মনত ৰাখিব কৈছিল 289 15 স্কয়াৰ মানে 225 x স্কয়াৰ কিমান হ'ব 289 - 225 সেটো হ'ব 4 বিয়োগ কৰিলে 6 x স্কয়াৰ পালো 64 therefore x কিমান হ'ব কি নম্বৰ স্কয়াৰ কৰিলে 64 হয় 8 so x পালো আমি 8 তাৰ মানে এটো আমি 8 পালো আমি এৰিয়া উলিয়াব লাগে আয়তটোৰ এৰিয়া উলিয়াই দিলে হ'ল এৰিয়া কিমান দিঘ * প্ৰস্থ 15 * 8 L * B 15 আনগুণ কিমান
120 ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ The length of a rectangle is twice of its breadth. এটা আয়তৰ লেংথটো ব্ৰেথৰ দুগুণ দিশটো প্ৰস্থৰ দুগুণ প্ৰস্থটো যদি মই x ধৰো দিশটো কিমান হ'ব ইয়াৰ দুগুণ হ'ব মানে 2x আপোনালোকে কোৱেশ্চনবিলাক আকৌ কৈছো দিওঁতে ভিডিওটো পজ কৰি এবাৰ নিজে কৰিব ট্ৰাই কৰক তাৰ পিছত মই কৰোৱাটো চাব তাৰপিছত কৈছে if length is decreased by 5 cm আমি যদি লেংথটো 5 cm কমাই দিওঁ লেংথটো আমি আগতে যিমান আছিল 2x তাতকে 5 cm কমাই দিলো হ'ব and breadth is increased by 5 cm আৰু যোনটো আমাৰ প্ৰস্থ আছিল হেতু 5 cm বঢ়াই দিলো the area of the rectangle is increased by 75 square centimeter area to কিমান increase হৈ গৈছে 75 initially ধৰা আমাৰ area a1 আছিল সেকেন্ডত ধৰা area a2 আছে হৈ গল সো কি হৈ গল area to 75 বেছি হৈ গল মানে a2 কিমান হ'ব a1 তকে 75 বেছি হৈ গল এনেকে একদম লাহে লাহে বস্তুটো উলিয়াব লাগিব ইয়াৰ পিছত আমাৰ নিজে ওলাই যাব প্ৰশ্নটো ইয়াৰ পিছত আপোনালোকে নিজে কৰি ল'ব এটো নিজে প্ৰশ্নটো ওলাই যাব মানে টান নহয় এটোৰ কাৰণে এৰিয়া l * b কৰি ল'ব এটোৰ কাৰণে এৰিয়া l * b কৰি ল'ব এটোৰ এটা আৰামছে ওলাই যাব ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ The diagonals of two square are in the ratio 2:5 find the ratio of the areas মানে দুটা বৰ্গ আছে d1 * d2 2:5 আছে মানে দুটা বৰ্গ আছে আমাৰ হাতত এটা এটো দুটা বৰ্গ এই বৰ্গ দুটা আমাক ডায়াগোনাল আছে এটো ধৰা d1 এটো ধৰা d2 ধৰি লৈছো আৰু ইয়াৰ ধৰা আমাৰ এটা সাইড a1 ইয়াৰ সাইড বিলাক ধৰা a2 এতিয়া বৰ্গৰ এই কৰ্ণৰ কিমান হয় দিকটো ফৰ্মুলাটো √2 a আছিলে √2 a আছিলে না √2 * সাইড ইয়াতে সাইড আমি a1 ধৰিছো ঠিক তেনেকৈ এফালে d2 = √2 * a2 হৈ গল আমাক দিয়া আছে d1 * d2 2:5 মানে d1/d2 কিমান দিয়া আছে 2/5 হৈ গল সো d1 d2 জায়গাত আমি √2 লিখি দিও √2 a1 √2 a2 ইয়াৰ পৰা 2/5 √2 কেনসেল যাব সো আমাৰ a1/a2 কিমান হ'ব 2/5 হ'ব এটো পালো মানে দুইটাৰ বাহুৰ অনুপাতটো 2:5 এ হ'ল আমাক উলিয়াব কি লাগে ইহঁতৰ কালিৰ অনুপাতটো লাগে কালি সো a1 a2 যদি 2:5 হয় আমি ধৰি ললো ৰেশিও যেনেকৈ ধৰো a1 টো ধৰা 2x a2 ধৰা 5x এটা x কিয় ধৰিছো এটো যদি নাজানো অনুপাতৰ ভিডিওটো ভালকে চাই লোৱা তাত বুজোৱা আছে হৈ গল therefore আমি প্ৰথম বৰ্গটোৰ কালি উলিয়াই লওঁ প্ৰথম বৰ্গটোৰ কালি কিমান হ'ব ঠিক তেনেকৈ দ্বিতীয় বৰ্গটোৰ কালি উলিয়াও প্ৰথম বৰ্গটোৰ কালি হ'ব a1 স্কয়াৰ a1 কিমান ধৰিছিলো আমি 2x সো 4x স্কয়াৰ ঠিক তেনেকৈ দ্বিতীয় বৰ্গটোৰ কালি a2 5x ধৰিছিলো স্কয়াৰ কৰিলে 25x স্কয়াৰ ইহত দুটা অনুপাত উলিয়াব লাগে সো a1/a2 a1 কিমান পালো 4x স্কয়াৰ a2 কিমান পালো 25x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ কেনসেল গল কিমান হ'ব 4:25 ৰেশিও হগল ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ The ratio of the length and breadth of a rectangular field is 3:2 আৰু এৰিয়া আছে 216 সেম কোৱেশ্চন একদম সহজ প্ৰশ্ন এলা লেংথ আৰু ব্ৰেডথ মানে আয়তৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান 3:2 সো আমি দীঘ কিমান ধৰিম 3x ব্ৰেডথ কিমান ধৰিম 2x সো এৰিয়া কিমান হ'ব l * b 6x স্কয়াৰ হৈ গল 6x স্কয়াৰ কিমান হ'ব ইকুৱেল টু এৰিয়া দিয়া আছে 216 সো ইয়াৰ পৰা আমি x স্কয়াৰ কিমান পাম 216 6 হৰণ কৰি দিলে 6 হৰণ কৰিলে এটা আপোনালোকে কৰি চাব 36 পাব সো 3 নম্বৰ স্কয়াৰ কৰিলে 36 হয় 6 সো x কিমান হ'ব 6 হৈ গল x 6 পালো therefore আমি লেংথ কিমান পাম 3 * 6 মানে 18 আৰু ব্ৰেডথ কিমান পাম 2 * 6 মানে 12 দিক প্ৰস্থ পাই গলো ধৰ 12 আমাক কি কৈছে What is the cost of fencing the rectangular field at the rate of 10 per
সেন্টিমিটাৰ মানে কি কৈছে ৰেক্টেংগুলাৰ ফিল্ড আছে ন গোটেই ৰেক্টেংগুলটো আমি ফেন্সিং কৰিব লাগে মানে গোটেইটো আমি ভেটা দি দিব লাগে সব ফালে এনেকে তো টোটাল কষ্ট কিমান আহিব খুদিছে যদি 1 সেন্টিমিটাৰ 10 টকাকে লওঁ টোটাল কষ্ট কিমান আহিব সো টোটাল কষ্ট উলিয়াবৰ কাৰণে আমি কিমানখিনি মিটাৰ ভেটা দিব লাগিব হেতু উলিয়াব লাগিব মানে টোটাল লেংথটো উলিয়াব লাগিব টোটাল লেংথ মানে কি আছিল পেৰিমিটাৰ মানে পৰিসীমাটো উলিয়াব লাগিব তাৰ মানে 2 * l + b 2 * length কিমান আছে 18 breadth আছে 12 18 + 12 2 * 30 মানে 60 পালো আৰু 1 সেন্টিমিটাৰ 10 টকা গতিকে 60 সেন্টিমিটাৰ কিমান হ'ব 60 * 10 মানে 600 টকা এটো এনসার সো আজিৰ ভিডিওটোত আমি বহুত কেইটা প্ৰশ্ন ডিসকাস কৰিছো আৰু কেইটামান প্ৰশ্ন আছে একেটা আপোনালোকৰ বাবে এৰি দিছো আপোনালোকে নিজে কৰক কাৰণ যিমান পাৰো মই নিজৰ পৰা কৰি দিছো একেটা কোৱেশ্চন আপোনালোকে নিজে ট্ৰাই কৰক যাৰ যেটো কোৱেশ্চনত ডাউট থাকে হেতু মোক কৈ দিলে হ'ল এটো হল কোৱেশ্চন নম্বৰ 1 আপোনালোকে এটো কৰি এনসাৰ বিলাক কমেন্টত দি দিব কোৱেশ্চন নম্বৰ 1 স্ক্ৰিনশ্বট লৈ লওক Question number 2 হৈ যাব স্ক্রিনশট লৈ লওক যোনটো কোৱেশ্চন নোৱাৰে কৈ দিলে হ'ল মোক Question number 3 Question number 4 তাৰপিছতে Question number 5 হৈ গ'ল So next আকৌ বেলেগ এটা টপিক লৈ আহি আছো